এসময়ৰ সুদক্ষ সাঁতোৰবিদ প্ৰশিক্ষকগৰাকী এতিয়া শয্যাগত। এখন হাত অচল হৈ পৰিছে সুদক্ষ সাঁতোৰবিদগৰাকীৰ। চিকিৎসাৰ বাবে বিচাৰিছে সহায়। এগৰাকী সুদক্ষ সাঁতোৰবিদ তথা প্ৰশিক্ষক জামুগুৰিহাটৰ মোহমৰা পাৰ গাঁৱৰ অবিনাশ তালুকদাৰ যেন এতিয়া হৈ পৰিছে অসহায়। 4 মাহ পূৰ্বে জামুগুৰিহাটৰ পৰা গুৱাহাটীৰ কৰ্মস্থলী সৰুসজাই ষ্টেডিয়ামলৈ বুলি গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হৈছিল পিতৃহাৰা অবিনাশ তালুকদাৰ। তাৰ পাছতেই সুদক্ষ সাঁতোৰবিদজনে চিকিৎসালয়ত চিকিৎসা কৰি কিছু ঠিক হ'ল যদিও দুৰ্ভাগ্যজনকভাৱে সাঁতোৰৰ বাবে প্ৰয়োজনীয় এখন হাত অচল হৈ পৰিল। মধ্যবিত্ত পৰিয়ালৰ সাঁতোৰবিদজনৰ পৰিয়ালে চিকিৎসালয়ত চিকিৎসা কৰোৱাই অবিনাশক সুস্থ কৰি তুলিলে যদিও অৰ্থৰ অভাৱত সুদক্ষ সাঁতোৰবিদ প্ৰশিক্ষকগৰাকীয়ে এতিয়া নিজ বাসগৃহতে শয্যাগত অৱস্থাত দিন অতিবাহিত কৰিব লগা হৈছে, কিয়নো অবিনাশৰ এখন হাত বৰ্তমান সম্পূৰ্ণৰূপে অচল হৈ পৰিছে। উন্নত পদ্ধতিৰ অপাৰেশ্যনৰ জৰিয়তে অচল হাতখন সুস্থ কৰি তুলিব পৰা যাব যদিও অৰ্থৰ অভাৱতেই দিন পাৰ কৰিছে পৰিয়ালটোৱে। মই একচুৱেলি ঘৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিলোঁ। গৈ থকা অৱস্থাত আপোনাৰ সোণাপুৰত মোৰ 31 মাৰ্চত এক্সিডেণ্টটো হৈছিলে। গুৱাহাটী মই সৰুসজাই ষ্টেডিয়ামত মই ছুইমিং প্ৰশিক্ষণ দিয়াই আছিলোঁ। আজি 2 বছৰ ধৰি মই এজ এ কেজুৱেল ষ্টাফ হিচাপে মই তাত ট্ৰেইনাৰ হিচাপে আছিলোঁ। তাৰপিছত মোৰ হঠাৎ এনেকুৱা এটা দিন আহিলে, আজি 3-4 মাহ ধৰি মই বিচনা আৰু ঘৰ তাৰ বাদে মই আঁতৰত যাব পৰা নাই। আৰু মই খুবেই বিশ্বাসী এজন স্পৰ্টছমেন হিচাপে মই আকৌ যাতে পুনৰ অবিনাশ হৈ উলটি যাব পাৰোঁ আৰু ভালকৈ যাতে প্ৰশিক্ষণ দি মোৰ যিটো নাম আছিলে অবিনাশ তালুকদাৰ বা অবিনাশ ছাৰ বুলি ক'লে মোক প্ৰায়খিনি মানুহে যিখিনি মোক আঁকোৱালি লৈছিলে সেই মানুহখিনি মোক আকৌ আঁকোৱালি ল'ব বা মোক কিছু মোৰ শুভাকাংক্ষীয়ে মোক সহায় কৰিছে। কিন্তু মই বিচাৰোঁ অসম চৰকাৰেও যাতে ইয়াতে অলপ দৃষ্টি নিক্ষেপ কৰক, যাতে মই আকৌ যাতে ভালকৈ ৰাজ্যিক পৰ্যায়ত যেনেকৈ মই পদক বুটলাবৰ কাৰণে বা মই CBSE গেমছতো মোৰ ষ্টুডেণ্ট কিছুমানে ইমান সুন্দৰ ৰিজাল্ট কৰিছিল, তেওঁলোকে খুব ভাল আৰু আমাৰ জামুগুৰিহাটত এজন পৰাণজ্যোতি হাজৰিকা বুলি এজন খুব সুন্দৰ সাঁতোৰবিদ, তেওঁ এতিয়া তেজপুৰ হৰজা পুখুৰীত তেওঁ প্ৰশিক্ষণ লৈ আছে আৰু মোৰ তত্বাৱধানতে তেওঁ কৰিছিল আৰু আমাৰ বেলেগো প্ৰশিক্ষক আছিল তেওঁলোকৰ তত্বাৱধানত কৰিছিলে। কৰি পেলাই সি আজি খুব সুন্দৰ পাৰফৰ্মেঞ্চ, তাৰ যোৱাটো বছৰত 2বাৰ সি অল আছামৰ বেষ্ট ছুইমাৰ হিচাপে পৰিগণিত হৈছিলে। হয়, পৰাণজ্যোতি হাজৰিকা, তেওঁ জামুগুৰিহাটৰ মাজগাঁও ঢেকিয়াল মাজগাঁৱৰ নিবাসী। তেওঁৰ খুব সুন্দৰ তেওঁ পাৰফৰ্মেঞ্চ। এতিয়া মোৰ অসুবিধাটো হ'ল এইটো ডক্টৰী ভাষাত ব্ৰেকিয়েল প্লেক্সাছ ইঞ্জুৰি বুলি কয়, যিটো আমাৰ নাৰ্ভাছ ছিষ্টেম আছে। মোৰ ব্ৰেইনত চুটটো পোৱাৰ কাৰণে মোৰ ডিঙিৰ পৰা গৈ পেলাই যিটো আমাৰ নাৰ্ভ আছিলে মোৰ হাতৰ নাৰ্ভটো হয়তো ক'ৰবাত ডিছল'কেট হৈছে বা ডিছপ্লেচ হৈ গৈছে। চ' এতিয়া মোৰ নাৰ্ভে একদম ইনেক্টিভ আৰু মোৰ হাতখনে একেবাৰে কাম নকৰে। এইটো চাৰ্জাৰী সুবিধা আছে। এতিয়া মই ফিজিঅ'থেৰাপিৰো অলপমান ব্যৱস্থা কৰাৰ কাৰণে ভাবি আছোঁ। অৰ্থৰে অভাৱ দিয়কচোন, যথেষ্ট অৰ্থও নষ্ট হ'ল এইখিনি ক্ষেত্ৰত। আৰু এতিয়া যদি মানে ফিজিঅ'থেৰাপি ঠিক নহয় দেন চাৰ্জাৰী কৰিবই লাগিব, চাৰ্জাৰীৰ বাদে বেলেগ অপশ্যন নাই আৰু। হয়, মই যিটো কৈছোঁ যে এইটো NIS বুলি কয়, নেতাজী সুভাষ চন্দ্ৰ নেশ্যনেল ইনষ্টিটিউট অফ স্পৰ্টছ পাটিয়ালা হয়। তেওঁলোকে পৰীক্ষা এটা কণ্ডাক্ট কৰে, এইটো হয় যিটো স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া, ভাৰতীয় খেল প্ৰাধিকৰণ, তেওঁলোকে এই পৰীক্ষাটো কণ্ডাক্ট কৰে। মই তাতে শ্বৰ্ট লিষ্ট হৈছিলোঁ, হৈ পেলাই অসমক প্ৰতিনিধিত্ব কৰি মই এজন কোচৰ প্ৰশিক্ষকৰ মই এখন চাৰ্টিফিকেট পাইছোঁ, 165 মাৰ্কছ পাইছোঁ, C গ্ৰেড পাইছোঁ, পালে মই পাছ কৰি পেলাই আহিছোঁ অসমক প্ৰতিনিধিত্ব কৰি। আৰু সেইটো এটা মোৰ কাৰণে গৌৰৱৰ বিষয়। কিন্তু আজি হাতখনে মোৰ এই গৌৰৱত অকণমান ম্লান পেলাইছে যেন মোৰ অনুভৱ হয়। মই সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আহ্বান জনাইছে মোৰ নিচিনা এজন অভাগনকো যাতে তেওঁ চকু মেলি চাব বা সহায় কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ সুদক্ষ সাঁতোৰবিদ তথা প্ৰশিক্ষক অবিনাশ তালুকদাৰৰ লগতে দুৰ্ভগীয়া মাতৃৰ কাতৰ অনুৰোধ, অবিনাশক সুস্থ কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰীয়ে যেন সহায় কৰক। ল'ৰাটোৰ হাতখনে মেইন, গতিকে এই হাতখন যাতে ভাল হ'বলৈ কিবা এটা হেৰি কৰি দেই, এইটোৱে আৰু মোৰ হেৰি। সৰুটো ল'ৰা এই দুটা বাৰু, সৰুটো আছে, দেউতাকটো ঢুকালে আৰু এতিয়া ঘৰখনৰ মেইন সিয়ে আৰু সিয়ে হেৰি কৰি আছিলে। যে দেউতাক ঢুকোৱাৰ পিছতো সি বেচেৰা গৈছিলে কাম কৰিম বুলি যাওঁতে সেয়া বাটতে এক্সিডেণ্ট হ'ল, হৈ পেলাই আজি 4 মাহে ভুগি আছে।
এটা উপায় নোহোৱা হৈছে মোৰ। মই হাত জোৰ কৰি মুখ্যমন্ত্ৰী মহোদয়লৈ কৈছোঁ যাতে এই ল'ৰাটোক হাতখন ভাল কৰাৰ কাৰণে কিবা এটা সাহায্য দি মোক হেৰি কৰে, উপায় দিয়ে। এইটোৱে মোৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ। অৰ্থৰ অভাৱত সুদক্ষ সাঁতোৰ খেলুৱৈগৰাকীৰ দুচকুৰে নিগৰিত এই চকুলো যাতে বন্ধ হয় তাৰ বাবে চিকিৎসাজনিত দিশৰ ক্ষেত্ৰত আগবঢ়াব পাৰে সহায়ৰ হাত। ৰাইজৰ কিঞ্চিত সহায়ো হয়তো অবিনাশক দিব পাৰে এক নতুন জীৱন। সাঁতোৰবিদগৰাকীৰ হাতখনৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় কৰিব যদি বিচাৰে অবিনাশ তালুকদাৰৰ নামত থকা IFSC SBIN 00172110 আৰু 202724856110 একাউণ্ট নম্বৰত সহায় আগবঢ়াব পাৰে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।